শিক্ষকতা কৰাৰ আগতো সহকাৰী অধ্যাপকৰ চাকৰিটো গোৱালপাৰা মহাবিদ্যালয়ত যোগদান কৰাৰ আগতো মই ৰাজনীতিত আছিলোঁ, সক্ৰিয় অংশগ্ৰহণ আছিল 21ৰ বিধানসভা নিৰ্বাচনত, তাৰ পাছত উপ নিৰ্বাচনত। আৰু বিগত সময়খিনিত যেতিয়া চাকৰি কৰি আছিলোঁ তেতিয়া মনত সদায় এটা ধাৰণা আহি আছিল যে অসমখন কিদৰে আগবাঢ়ি গ'লে মোৰ যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল আমাৰ উত্তৰ প্ৰজন্ম বুলি কওঁ, ভৱিষ্যতৰ প্ৰজন্ম, তেওঁলোকৰ বাবে আমি কেনেকুৱা অসম এখন বিচাৰোঁ। জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ মাজত ভেদাভেদ হৈ ইজনে সিজনক একেলগতে খাব নোৱাৰা, বহিব নোৱাৰা এখন অসম, নে অৰ্থনৈতিক দিশত আগবাঢ়ি যোৱা, স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যোৱা, উন্নতি প্ৰগতিৰ দিশত আগবাঢ়ি যোৱা আমাৰ বজাৰখন, আমাৰ পথাৰখন, খেতিয়কসকল, ব্যৱসায়ীসকল, আমাৰ কাম কৰা ল'ৰাবোৰ, শিক্ষিত ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যোৱা এখন প্ৰগতিৰ অসম বিচাৰোঁ। মই যিহেতু আজিৰ প্ৰজন্ম, গতিকে মোৰ মনত, আৰু মই বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বিগত সময়ত জড়িত হৈ আছিলোঁ, নিজে গৱেষণা কৰাৰ পৰা, ছাত্ৰ ৰাজনীতিৰ পৰাও ওলাই গৈছোঁ। সদায় যেতিয়া যুৱ প্ৰজন্মৰ লগত কথা পাতোঁ দেখোঁ যে যুৱ প্ৰজন্মই সদায় অৰ্থনৈতিকভাৱে আমি কিদৰে আগবাঢ়ি যাম, সামাজিক সাংস্কৃতিক দিশত আমি কিদৰে আগবাঢ়ি যাম, তাৰ পৰিকল্পনাবোৰেই ৰাজনৈতিক ব্যক্তিসকলৰ পৰা শুনিবলৈ বিচাৰে। আৰু ৰাজনীতিত আমি সেইবোৰ সততে শুনিবলৈ নাপাওঁ, কাৰণ ৰাজনীতিটো ভোটৰ বেংকৰ ওপৰত, ভোটৰ অংকৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে সততে জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ কথাবোৰ কৈ মূল বিষয়বস্তুবোৰৰ পৰা আমাক আঁতৰাই ৰখা হয়। এইদৰে এটা বিভাজনমুখী পৰিৱেশত আমি কেতিয়াও সুস্থ সমাজ এখন, সুস্থ পৰিৱৰ্তন এটা নাপাওঁ। আজি যদি ঘৰখনত মাক দেউতাকৰ মাজত কাজিয়া পেচাল হৈ থাকে, সন্তানে ভালদৰে পঢ়িব পাৰিবনে, সন্তানে সুখত জীয়াই থাকিব পাৰিবনে? তেওঁ হয়তো বিপথেই যাব, কাৰণ তেওঁ মানসিকভাৱে অশান্তিত থাকিব। সমাজখনো ঠিক তেনেকুৱাই। যদি সমাজৰ বিভিন্নজনে আমি উন্নতি প্ৰগতিৰ কথা কওঁ, হাঁহি ধেমালিৰ কথাবোৰ, মৰম ভাল পোৱাৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে উত্তৰ প্ৰজন্ম ভাল পথে যাব। কিন্তু অকল যদি জাতিৰ মাজত, ধৰ্মৰ মাজত আমি বিভাজনৰ কথা কওঁ, ধ্বংসমুখী কথাবোৰ কওঁ, তেতিয়া উত্তৰ প্ৰজন্ম মানসিকভাৱে হতাশ হ'ব। গতিকে মই ভাবোঁ যে ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰত্যেকটো সমষ্টি, প্ৰত্যেকটো ৰাজনৈতিক বাতাবৰণত আমাক জনপ্ৰতিনিধিজনে আমাৰ বাবে কৰিবলগীয়া উন্নতি প্ৰগতিৰ বাটটো কিদৰে মুকলি হয়, প্ৰকৃতাৰ্থত ধনাত্মক ৰাজনৈতিক বাতাবৰণ এটাৰ বাবে আমাৰ প্ৰয়োজনীয় কথাখিনি কি, এই কথাবোৰ আলোচনা হোৱাটো দৰকাৰী। আৰু তেনে এটা আলোচনাৰ সূচনা কৰিবলৈ হ'লে আমি নতুন প্ৰজন্মই ওলাই আহি ক'ব লাগিব যে খুব গালি পৰা, তৰল কথা কোৱা, ইজনে সিজনক ব্যক্তিগত আক্ৰমণ কৰা বিভাজনমুখী ৰাজনীতিৰ দিনবোৰ শেষ কৰিব হ'ব। প্ৰকৃত অৰ্থত স্বাৱলম্বিতা, শিক্ষা, স্বাস্থ্য, উন্নতি প্ৰগতিৰ কথাবোৰ নিৰ্বাচনত আলোচনা হোৱাৰ সময়বোৰ আমি আনিবৰ, সেইটো ভাবিয়ে মই ৰাজনীতিলৈ আহিছিলোঁ প্ৰথম। আপুনি ৰূপজ্যোতি কুৰ্মীয়ে ইয়াত 25টা বছৰ ইয়াত আপোনাৰ ৰাজত্ব কৰাৰ পাছতো আপুনি মৰিয়নিৰ দৰে এটা সমষ্টি আপুনি বাছি ল'লে। আপুনি এই মৰিয়নি সমষ্টিটোত যুদ্ধ দিয়াত, নিৰ্বাচনত যুঁজ দিয়াত আপোনাৰ পথ মসৃণ বুলি আপুনি ভাবেনে? চাওক, মই যেতিয়া কলেজৰ অধ্যাপক, সহকাৰী অধ্যাপকৰ চাকৰি এটা এৰি আহিছোঁ, মই সেই সময়তে সিদ্ধান্ত লৈছোঁ যে ইয়াৰ পাছৰ মোৰ যাত্ৰা কেতিয়াও মসৃণ নহয়, হ'বই নোৱাৰে। আৰু মই কলেজৰ স্বচ্ছল চাকৰি এটা এৰি মই শাসনাধিষ্ঠ দলতো যোৱা নাই। মই গৈছোঁ জাতীয়তাবাদী, প্ৰগতিশীল জাতীয়তাবাদৰ চিন্তা কৰিব পৰা এটা এনে দলত যাৰ মূল ব্যক্তিজনৰ বিৰুদ্ধে এতিয়াও ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ চলি আছে, যিজন এটা দলৰ একমাত্ৰ বিধায়ক। গতিকে মোৰ ৰাজনৈতিক যাত্ৰা কেতিয়াও মসৃণ বা সুবিধাবাদৰ পক্ষত হ'ব বুলি মই ভাবি আৰম্ভণিতেই খোজ দিয়া নাই। মই বিচাৰোঁ সেই যাত্ৰা জটিল হোৱাটোৱে বিচাৰোঁ, কাৰণ জটিল যাত্ৰাৰেহে আমি পৰিৱৰ্তনৰ কথাবোৰ আলোচনা কৰিব পাৰোঁ। আৰু মই ৰাজনীতিত আহিও আপুনি যদি প্ৰথমৰ পৰা এতিয়ালৈকে মোৰ কথাবোৰ লক্ষ্য কৰে, মই সাধাৰণ ৰাজনীতিত জিকিবলৈ যিবোৰ কথা বেছিকৈ সাধাৰণতে ৰাজনৈতিক নেতাই কয়, সেই কথাবোৰ মই কৈয়ে থকা নাই। ৰাজনীতিত জিকিবলৈ আমি জাতি ধৰ্মৰ কথা কওঁ, আমি তৰল কথা কওঁ, মানুহে শুনি ভাল পোৱা গল্প গুজব ফুচুৰি কথা কওঁ, মই নাই কোৱা। মই শুনিবলৈ মানুহে সততে বৰ পোৱা কথাবোৰেই কৈছোঁ। মই স্বাস্থ্যৰ কথা কৈছোঁ, মই শিক্ষাৰ কথা কৈছোঁ, মই ব্যৱসায়ৰ কথা কৈছোঁ, মই যুৱ প্ৰজন্ম অৰ্থনৈতিক দিশত কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ কথা কৈছোঁ, মই কৃষকৰ পথাৰত জলসিঞ্চন কেনেদৰে হ'ব, আমি ভাল পানী খাবলৈ কেনেদৰে পাম, আমি ভাল স্বাস্থ্য কেনেদৰে পাম, আমি ভাল শিক্ষা কেনেদৰে পাম, প্ৰত্যেকজন যুৱক যুৱতীক স্কিল কেনেকৈ কৰিম, ডেভেলপমেণ্টৰ কাৰণে আমি বিজ্ঞানসন্মত পৰিকল্পনা কিদৰে কৰিম, আমাৰ নগৰবোৰ, চহৰবোৰ, গাঁওবোৰ কিদৰে আগবঢ়াই লৈ যাব পাৰিম, খেতি
ভিত্তিত কৰা, আমাৰ বেটাৰী ৰিক্সা অটো চলোৱা মানুহজন, আমাৰ শিক্ষা গ্ৰহণ কৰা শিশুৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্ম, চাকৰিয়ালজনলৈকে প্ৰত্যেক মানুহৰ দৈনিক জীৱন সংগ্ৰামত যিবোৰ কষ্ট, সেই কষ্ট লাঘৱ হ'ব পৰাকৈ আমি কিদৰে বিজ্ঞানসন্মত পৰিকল্পনাৰে আগবাঢ়িব পাৰিম, এই কথাবোৰ কৈছোঁ। আৰু এই কথাবোৰ সততে শুনি ৰাজনীতিত ভাল পোৱা কথাও নহয়, এই কথাবোৰ সততে নচলেও, কাৰণ এই কথাবোৰত TRP নাথাকে। মই কাৰোবাক ব্যক্তিগত আক্ৰমণো কৰা নাই। আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক মই তেখেতৰ কোনো ব্যক্তিগত কথা, তেখেতৰ চিন্তা, তেখেতৰ মাত, তেখেতৰ কথা বতৰা, তেখেতৰ চেহেৰা, ৰূপ লাৱণ্য, এই ধৰণৰ কোনো কথাক লৈ আপোনালোকে মোৰ মুখৰ পৰা এটা শব্দও এতিয়াৰ পৰা শেষলৈকে এবাৰো নুশুনে। তেখেতক মই ব্যক্তিগতভাৱে এজন অগ্ৰজ, তেখেত ৰাজনীতিত তেখেত অভিজ্ঞ, মই তেখেতৰ পৰা আশীৰ্বাদেই বিচাৰিছোঁ। আৰু ৰাজনৈতিক যাত্ৰাত তেখেত যথেষ্ট সফল, গতিকে ৰাজনৈতিক যাত্ৰাত আগবাঢ়ি যোৱাত মই তেখেতৰ পৰাও শিকিব লগা মোৰ বহুত আছে। মই তেখেতক ব্যক্তিগতভাৱে অলপো বেয়া নাপাওঁ, কিন্তু মই ক'ব বিচাৰোঁ যে ৰাজনৈতিক ক্ষেত্ৰত 25টা বছৰত মৰিয়নিত তেখেতে কৰিবলগীয়া কামসমূহ তেখেতে কিমান কৰিলে তাৰ উত্তৰটো মই তেখেতৰ পৰা বিচাৰোঁ। আৰু হয়তো গণতান্ত্ৰিক সেইটো আমাৰ অধিকাৰ, আমি সকলোৱে বিচাৰিব লাগিব, নহয় জানো? সমষ্টিবাসী ৰাইজ হিচাপে আপোনালোক সকলোৱে বিচাৰিব লাগিব যে বিগত সময়খিনিত ইমানবাৰ কাৰ্যকালত মৰিয়নিক লৈ তেখেতে অন্ততঃ 5টা প্ৰকল্প, কি 5টা প্ৰকল্প আনিলে, কিমান কোটি টকা আনিলে, তাক লৈ কি কি কাম হ'ল, কিমান শতাংশ কাম হ'ল, মৰিয়নিৰ কিমান শতাংশ ৰাইজে আজিৰ দিনত খোৱা পানী পাইছে, মৰিয়নি চহৰখনক লৈ কি কি পৰিকল্পনা হ'ল, ইয়াৰ বজাৰখনক লৈ, ইয়াৰ যান জঁটৰ সমস্যাক লৈ, ইয়াৰ মাছৰ বজাৰখনক লৈ কি কি প্ৰজেক্ট পৰিকল্পনা আহিলে, তাক কিমান শতাংশ তেখেতে সফল কৰিলে, জলসিঞ্চনৰ ব্যৱস্থা কিমান ৰাইজে পালে, মাটিৰ পট্টা কিমান ৰাইজে পালে, অসম নাগালেণ্ড সীমা সমস্যা কিমান শতাংশ ৰাইজে পালে, বিধানসভাত তেখেতে চিকিৎসালয় এখনৰ কথা ক'লেনে নাই, স্কুল এমেলগেমেশ্যনৰ সমস্যাৰ কাৰণে যে ৰাইজৰ অসুবিধা হৈছে, এই বিষয়টোত তেখেতে কিমান সক্ৰিয়ভাৱে মাত মাতিলে, আমাৰ বাগানৰ যিসকল ভাই ভনী আছে তেখেতসকলৰ জীৱন জীৱিকা উন্নত কৰিবৰ বাবে তেখেতে কি কৰিলে, আমাৰ পথাৰখনৰ পৰা আমি উদ্যোগ এটা গঢ়িবৰ বাবে, আমি গিবনক লৈ আজি পৰ্যটনৰ উদ্যোগ এটা গঢ়িবৰ বাবে, আমাৰ গমধৰ কোঁৱৰ ক্ষেত্ৰক লৈ, আমাৰ লাচিত মৈদামক লৈ পৰ্যটনৰ দিশত, অৰ্থনৈতিক দিশত আগবঢ়াই লৈ যাবৰ বাবে তেখেতে কি কি পৰিকল্পনা কৰিলে।